মই ডিচিশ্যন লৈ পেলাইছোঁ য'ত মোৰ সন্মান নাই তাত মই কাম নকৰোঁ। গৌৰৱ কাশ্যপ কিমান ৰোমেণ্টিক তুমিও চাই লোৱা। মই ইয়ালৈ তোমাৰ লগত ফুৰিবলৈ অহা নাই, ৰোমেন্স কৰিবলৈহে আহিছোঁ। তন্ময় যদি ব্যৱসায়ৰ পৰা আঁতৰি আহে চবতকৈ লোকচান তোমাৰেই হ'ব। সেইটো মই জানো। তুমি তন্ময় প্ৰেমত কিয় পৰিলা? আচলতে তন্ময় মোক উপহাৰ দিবলৈ ইমানখিনি টকা খৰচ কৰিলে দেউতা। মই কৈছিলোঁ নালাগে বুলি, কিন্তু নাই, সি ক'লে বিয়াত একো দিয়া নাছিলে বাবে ল'বই লাগিব। মানুহে শক্তি চাই ভক্তি কৰিব লাগে। কেইটকা ইনকাম কৰে সি? দুদিনমান আগলৈকে সি মস্ত এটা বেকাৰ আছিল। দেউতা প্লিজ এইবাৰৰ বাবে তন্ময়ক ক্ষমা কৰি দিয়ক। মই আপোনাক কথা দিছোঁ, ভৱিষ্যতলৈ তন্ময় তেনে কাম কেতিয়াও নকৰে। মই তন্ময়ক বুজাম দেউতা। তন্ময় যদি আকৌ তেনেকুৱা কিবা কৰিব ওলাই মই বাধা দিম। মই দায়িত্ব লৈছোঁ, আপুনি মোক বিশ্বাস কৰিব পাৰে দেউতা। দেউতা তন্ময় সঁচাকৈ ঘৰ এৰি থৈ গুচি যাব, আপুনি তেওঁক ৰখাওক প্লিজ দেউতা, প্লিজ। ঠিক আছে হ'ব, নাকান্দিব, মই তাক বুজাম। যি ইচ্ছা সেয়াই কৰিব। কি বুলি ভাবিছে মোক? তন্ময়, কি কৰিবলৈ ওলাইছ তই? ঘৰে যাবলৈ ওলাইছোঁ। কলৈ যাবি? যাম আৰু ক'ৰবালৈ। চা তন্ময়, তই এতিয়া ডাঙৰ হৈছ, কথাবোৰ বুজিবলৈ চেষ্টা কৰ। ডাঙৰ হৈছোঁ বাবেই লাজ পাইছোঁ। তুমি মোৰ পত্নীৰ সন্মুখত মোৰ ওপৰত এনেদৰে হাত উঠাব নালাগিছিল। মই ভুল কৰিছোঁ মানিছোঁ, কিন্তু ভুলটো তয়ো কৰিছ। তই শিক্ষাক কিবা উপহাৰ দিব খুজিছ দে, মই বেয়া নাপাওঁ, কিন্তু সদায় মানুহৰ আয় আৰু ব্যয়ৰ মাজত এটা সামঞ্জস্য থাকিব লাগে। তই তোৰ আয় অনুযায়ী ব্যয় কৰিব লাগে। তই এতিয়া উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছহে, গতিকে লাহে লাহে তোৰ ক্ষমতা আৰু বাঢ়িব। তেতিয়া তই শিক্ষাক ভাল ভাল উপহাৰ দিব পাৰিবি। এতিয়া সেইবোৰ বাদ দে, ভিতৰলৈ যা, এইখন তোৰো ঘৰ। হ'ব দে, ধৰি থাকিব নালাগে। হয় আৰু বাপেক পুতেকৰ মাজত কেতিয়াবা কিবা মতানৈক্য। যা, ভিতৰলৈ যা। গৌৰৱ, গৌৰৱ, এটা বৰ ডাঙৰ ঘটনা হ'ল। আৰে ৰবিৰ মাৰ্ডাৰ হৈছে। মাৰ্ডাৰ? কোনোবাই ৰাস্তাত তাক উলিয়াই থৈ গৈছে। কোন এনেকুৱা শত্ৰু ওলাল তাৰ? ভালেই হৈছে দে, এনেকুৱা মানুহ মৰিব লাগে। সেইবোৰ বাদ দেচোন, মোৰ কথা শুনচোন। ক। ধিক্কাৰ উপজিছে মোৰ নিজৰ জীৱনটোক লৈ। কিয় জীয়াই আছো মই? কি কৈ আছ তই এইবোৰ? যিজন মানুহে নিজৰ পত্নীক সুৰক্ষা দিব নোৱাৰে, নিজেই নিজক ৰক্ষা কৰিব নোৱাৰে, তেনেকুৱা মানুহ জীয়াই থাকি কিবা লাভ আছে জানো? আৰে
কি হৈছে তোৰ? অলপ ওলাই গৈছিলোঁ পাহাৰীৰ লগত দুয়োৰে লগত অলপ সময় কটাব বিচাৰিছিলোঁ ভাবিছিলোঁ মনটো অলপ ভাল লাগিব কিন্তু কি হৈছে কচোন? আপুনি কিন্তু এইটো ভাল কাম নকৰিলে তন্ময় সঁচাকৈ যদি আজি ঘৰৰ পৰা গুচি গ'লহেঁতেন তেতিয়া তোমাৰ ল'ৰা এতিয়াও ঘৰতে আছে গতিকে মিছাতে পৰিৱেশটো অশান্ত নকৰিবা আপুনি কি ভাবিছে মই অনাহকত মিছাতে হাই কাজিয়া কৰি ভাল পাওঁ আপুনি কোনো দিনে কোনো কথাই গুৰুত্ব সহকাৰে লোৱা নাই আপুনি এবাৰ ভাবি চাইছেনে আজি যদি তন্ময় ঘৰৰ পৰা গুচি গ'লহেঁতেন আমাৰ অৱস্থা কি হ'ল হয় আপোনাৰ ডাঙৰ ল'ৰা এতিয়াও ভৰিৰ ওপৰত খাৰা হ'ব পৰা নাই আৰু কোনোবা দিনা যে সুস্থ হৈ উঠিব তাৰো আশা কম যদি এনেকুৱা অৱস্থাটো তন্ময় আমাৰ লগত নাথাকে কোনে চম্ভালিব এই সা সম্পত্তি ব্যৱসায় মানিছো তন্ময় এতিয়াও বুজা হৈ উঠা নাই কিন্তু তাক গঢ় দিব লাগিব আপুনি এই ঘৰখনৰ ভৱিষ্যত তাৰ হাততেই আছে আজিৰ পৰা তই তেনেকৈ অকলে নাযাবি সেইটোৱেইটো কথা এতিয়া মই প্ৰতিটো কথাতে আনৰ ওপৰত নিৰ্ভৰশীল প্লিজ জানা অলপ আনি দে না ৰচোন তই ক'লেই নহ'ব নহয় ইয়াত ৰুমত পাহাৰী মই সেইবোৰ কথা নাজানো মই মোৰ দুখ পাতলাবলৈ আজি অলপ খামেই তই মোক আনি দে তই চিন্তা কৰিব নালাগে সকলো মই মেনেজ কৰিম তই কেৱল মোক আনি দে মই আনি দিম কিন্তু পাহাৰীয়ে মোক বেয়া পালে তই কিন্তু চম্ভালিব লাগিব কৈছোঁ নহয় মই মেনেজ কৰিম বুলি যা আনি দে মোক তোৰ ঠাইত মই হ'ব লাগিছিলে গৰু পিটন দিলোহেঁতেন সেইকেইটাক হ'ব বাদ দে মা দেউতা ঠিকে আছেনে আছে আছে মাহঁত ভালে আছে কিন্তু তই কেতিয়া ঘৰলৈ আহিবি তইচোন জানই এতিয়া যথেষ্ট ব্যস্ত যাওঁ বুলিলেই যাব নোৱাৰো নহয় ভগৱানৰো চাগে সহ্য নহ'ল সেইকাৰণে আজি মোৰ এই অৱস্থা তোৰ এই অৱস্থা সম্ৰাটৰ বাবে হৈছে কিন্তু সঁচা কি সেয়া ময়ো জানো আৰু আপুনিও জানে তোমাৰ দক্ষতাক মই সেইদিনাহে স্বীকৃতি দিম যিদিনা গৌৰৱৰ অধিকাৰখিনি আনি তুমি তন্ময়ক দিবা কি কোন ল'ৰা আছিল সিহঁত নাজানো নহয় ক'ৰ পৰা আহি হঠাৎ ওলালহি তই পুলিচক ফোন নকৰিলি কিয় সেইটো সময়ত পুলিচৰ কথা মনলৈ নাহিলেই অ তোৰ ঠাইত মই হ'ব লাগিছিলে গৰু পিটন দিলোহেঁতেন সেইকেইটাক হ'ব বাদ দে মা দেউতা ঠিকে আছেনে আছে আছে মাহঁত ভালে আছে কিন্তু তই কেতিয়া ঘৰলৈ আহিবি তইচোন জানই এতিয়া যথেষ্ট ব্যস্ত যাওঁ বুলিলেই যাব নোৱাৰো নহয় হ'ল আৰু তিৰোতা মানুহৰ নিচিনাকৈ কথাবোৰ কোৱা আৰম্ভ কৰিয়ে দিলি মোৰ লগত এনেকুৱাই হ'ব লাগে
কি অহংকাৰ আছিল মোৰ। টকা পইচা যৌৱন সকলোৰে অহংকাৰ। সেই অহংকাৰে মোৰ পতনৰ কাৰণ হ'ল। ভগৱানৰো চাগে সহ্য নহ'ল, সেইকাৰণে আজি মোৰ এই অৱস্থা। তোৰ এই অৱস্থা সম্ৰাটৰ বাবে হৈছে। তই ভুল কৈছ। সি মোৰ ভাল বন্ধু আছিল, যাৰ বাবে সি মোক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। মই ভুল কৰিছোঁ, তাক মনত বহুত অশান্তি দিছোঁ, যাৰ বাবে মই শাস্তি পাইছোঁ। নিজকে বৰ অসহায় অনুভৱ কৰিছোঁ ইন্দ্ৰ। নহয় তই চৰি পাহাৰী, গৌৰৱে বিচাৰিলে বাবেই ইয়াতেই। একো নাই, হ'ব দিয়ক, আপোনালোকে এনজয় কৰক। মই নহ'লে দুৱাৰখন বাহিৰৰ পৰা মাৰি দিওঁ নে? মানে দেউতা ঘৰত আছে যে, দেখিলে হয়তো মনত দুখ পাব। বহক। দেখিলে মা, মই কি কৰি দেখুৱালো? দেউতাই তন্ময়ৰ সন্মুখত ক্ষমা বিচাৰিছে। আজিলৈকে এনেকুৱা ঘটনা এইখন ঘৰত হৈছিল জানো? ইমানো ফুটনি মাৰিব নালাগে। কেৱল তুমি কোৱাৰ বাবেই তন্ময়ক ৰখা নাই। তন্ময় তেখেতৰ ল'ৰা। সন্তান ঘৰৰ পৰা ওলাই যোৱাটো কোনো দেউতাকে নিবিচাৰে। হ'ব দিয়ক, আপুনি যদি তেনেকৈ সন্তুষ্টি ল'ব বিচাৰিছে ঠিক আছে, কিন্তু সঁচা কি সেয়া ময়ো জানো আৰু আপুনিও জানে। তোমাৰ দক্ষতাক মই সেইদিনাহে স্বীকৃতি দিম, যিদিনা গৌৰৱৰ অধিকাৰখিনি আনি তুমি তন্ময়ক দিবা। যেতিয়া গৌৰৱৰ কথা মতে নহয়, তন্ময়ৰ কথা মতে উঠা বহা কৰিব, তেতিয়াহে মই তোমাক মানিম। হ'ব দিয়ক, আপোনাৰ এই মনৰ ইচ্ছা মই পূৰণ কৰিম। তাৰ বাবে মই যি কওঁ আপুনি কিন্তু সেয়াই কৰিব লাগিব। পাৰিব জানো আপুনি বোৱাৰীৰ কথা মতে চলিব? কি কৰিব লাগিব মই? আপুনি কেৱল দেউতাক দুৰ্বল কৰক আৰু মই তন্ময়ক শক্তিশালী কৰিম। দেউতা যিমানে দুৰ্বল হৈ পৰিব, তন্ময় সিমানে শক্তিশালী হৈ যাব। মই আপোনাক কথা দিলোঁ, এইখন ঘৰৰ মূল মানুহ তন্ময়ে হ'ব। তন্ময় অফিচৰ পৰা 3 লাখ টকা উলিয়াই শিখাৰ বাবে গিফ্ট কিনিছে। সেই কথাটোলৈ মই তাক খং কৰিছিলোঁ। সি ঘৰ এৰি গুচি যাবলৈ ওলাইছিল। ময়ো বাধা দিয়া নাছিলোঁ। মই বোলো যাওঁ বাহিৰলৈ। বাহিৰৰ পৃথিৱীখনত 2 দিনমান ঘূৰিলে সি অনুভৱ কৰিব পাৰিব কি ভুল কৰিছে। আজিলৈকে কোনো শহুৰেকে নিজৰ বোৱাৰীয়েকক এনেকুৱা কথা কোৱা নাই। যিটো কথা এতিয়া মই তোমাক ক'ব বিচাৰিছোঁ, তুমি আৰু গৌৰৱ এইখন ঘৰৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা। দেউতা, চাহ। তুমি জানা আজি ঘৰখনত কি ঘটনা ঘটি গ'ল? তন্ময় অফিচৰ পৰা 3 লাখ টকা উলিয়াই শিখাৰ বাবে গিফ্ট কিনিছে। সেই কথাটোলৈ মই তাক খং কৰিছিলোঁ। সি ঘৰ এৰি গুচি যাবলৈ ওলাইছিল। ময়ো বাধা দিয়া নাছিলোঁ।
মই বোলো যা বাহিৰলৈ। বাহিৰৰ পৃথিৱীখনত দুদিনমান ঘূৰিলে কি অনুভৱ কৰিব পাৰিব কি ভুল কৰিছে। শিক্ষাৰ বাবে মই তাক ৰাখিবলৈ বাধ্য হ'লোঁ। তন্ময় এতিয়াও সৰু ল'ৰাৰ দৰে হৈ আছে দেউতা। লাহে লাহে সি বুজি উঠিব। আপুনি চিন্তা কৰি নাথাকিব। নাজানো আৰু কি হ'ব তাৰ ভৱিষ্যত। গৌৰৱ ভালে আছেনে? তেওঁৰ মনটো বৰ বেয়া দেউতা। আচলতে তেওঁ হতাশ হৈ পৰিছে নিজৰ অৱস্থাটোক লৈ। কিন্তু মই আশা হেৰুওৱা নাই। তেওঁ এদিন সুস্থ হৈ উঠিব। সুস্থ হ'বই লাগিব। বোৱাৰী, কথা এটা আছিল, দৰকাৰী কথা। কওক দেউতা। আজিলৈকে কোনো শহুৰেকে নিজৰ বোৱাৰীয়েকক এনেকুৱা কথা কোৱা নাই, যিটো কথা এতিয়া মই তোমাক ক'ব বিচাৰিছোঁ। তুমি আৰু গৌৰৱ এইখন ঘৰৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা। এইখন ঘৰত তোমালোক দুই থকাটো উচিত নহ'ব। আৰু শুনা, যদি পাৰা গৌৰৱৰ সলনি এই ব্যৱসায়টো তুমি চম্ভালা। তন্ময়ক মই একদম বিশ্বাস কৰিব নোৱাৰোঁ। দেউতা, আপুনি এইবোৰ কি কথা কৈছে? ঘৰ এৰি আমি কেনেকৈ থাকিম কওকচোন? ঘৰখনৰ বাকীবোৰ মানুহৰ মন সিমান ভাল নহয় পাহাৰী। সিহঁত বৰ স্বাৰ্থপৰ। তোমালোকৰ ভালৰ বাবেই মই কৈছোঁ, আঁতৰি যোৱা পাহাৰী। কিন্তু দেউতা, যদি এতিয়াই তোমালোকে মোৰ কথা নুশুনা, পিছত কিন্তু পস্তাবা। মই তোমাক বাধ্য কৰাব নোৱাৰোঁ, অনুৰোধহে কৰিছোঁ। ভাবি চাবা। তুমি আজি কি কৰিব ওলাইছিলা? এনেকে ঘৰ এৰি গ'লে তোমাৰ সমস্যাৰ সমাধান হ'ল হয় জানো? দেখা নাই দেউতাৰ পিছত কেনেকৈ সৰু হ'ল, মোক ৰখালেনে? কিন্তু এইবোৰৰ পৰা দেউতাৰ ওচৰলৈ কি মেছেজ গ'ল তুমি বুজি পাইছানে? এইটোৱে যে তন্ময়ক কিবা ক'লেই সি ঘৰ এৰি পলাই যাব বিচাৰে। তুমি পলালে নহ'ব তন্ময়, এইখন তোমাৰো ঘৰ আৰু তুমি তোমাৰ দম দেখুৱাবই লাগিব। যিয়ে কথা শুনে তাক কথা শুনাই, কিন্তু এতিয়াৰ পৰা তুমি কথা শুনিলে নহ'ব, তুমি কথা শুনাব লাগিব।